তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কাৰিকৰী শাখাত ছাত্ৰ-ছাত্ৰীয়ে মোবাইলত চাই পৰীক্ষাত লিখি থকা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তামোলপুৰ জিলা আসু, এপছু, নিখিল ৰাভা ছাত্ৰ সন্থা আৰু AJYCP আদি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অধ্যক্ষগৰাকীৰ লগতে পৰীক্ষক তথা দায়িত্ব থকা বিষয়া কৰ্মচাৰীক অতি শীঘ্ৰে নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰে। উক্ত ঘটনাৰ পিছত আজি জিলা প্ৰশাসনৰ ফালৰ পৰা তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ অধ্যক্ষ বিভূতি ডেকা এক বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰীক্ষা কেন্দ্ৰটোৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে। অধ্যক্ষ বিভূতি ডেকাক আঁতৰাই ৰাখি তামোলপুৰৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ এলিমা কান্দুলনাক তাৎক্ষণিকভাৱে পৰীক্ষা কেন্দ্ৰটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক যিটো ঘটনা সংঘটিত হৈছে, মোবাইল লৈ ল'ৰা ছোৱালীয়ে যিবিলাক কৰ্মকাণ্ড কৰি আছে স্কুলৰ পৰীক্ষাৰ্থীয়ে মোবাইল লৈ লিখি আছে, এইটো অতি দুৰ্ভাগ্যজনক আৰু আমি গৰিহণা দিছোঁ। এই কৰ্তৃপক্ষক গৰিহণা দিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি তামোলপুৰ জিলা সমিতিয়ে এই ঘটনাক আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ আৰু ইয়াৰ লগত যিবিলাক জড়িত আচলতে কোনে উচতনি দিছিল মোবাইল আনিবৰ কাৰণে বা মোবাইল অনাৰ কাৰণে কোনে সুবিধাটো দিছিলে উচিত তদন্ত হ'ব লাগে। কাৰণ সৌকেইদিনা সৌকেইদিনা আমাৰ গাছবাৰীত যিটো ঘটনা ঘটিল, এই ঘটনা অতি ভয়ংকৰ ঘটনা। শিক্ষকৰ লগত মাৰধৰ হ'ল। এই ঘটনা নাযাওঁতে আজি এনেকুৱা এটা ঘটনা ঘটিল। এই ঘটনাক আমি গৰিহণা দিছোঁ যাতে অনাগত দিনত এনেকুৱা ঘটনাই যাতে স্থান নাপায়। এই ঘটনাৰ লগত যিসকল জড়িত এই জড়িতসকলক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। চৰকাৰ আৰু বিভাগীয় লোকে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে, কাৰ ভুলৰ বাবে এনেধৰণৰ তাৰ পিছতে সংঘটিত হৈছে? এইটোৱে ঘটনাটো। কাৰণ চৰকাৰে আৰু বা শিক্ষা বিভাগে যি নীতি নিয়ম দিছে, নীতি নিয়মক জলাঞ্জলি দিছে, আচলতে নীতি নিয়মক ভেঙুচালি কৰিছে। এই নীতি নিয়ম হৈয়ে আছে, কিন্তু যিখন বিদ্যালয়ৰ ঘটনাটো ঘটিছে এই বিদ্যালয়খনৰ যিবিলাক কৰ্তৃপক্ষ তাৰ নিৰীক্ষক সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ খেল খেলা বন্ধ হ'ব লাগে। কাৰণ এই যিবিলাক ল'ৰা ছোৱালী আজি পৰীক্ষাত বহিছে, এইবিলাক ল'ৰা ছোৱালীৰ দেশৰ ভৱিষ্যত। এই ভৱিষ্যতৰ লগত যাতে এনেকুৱা ভেঙুচালি বা খেলা নেখেলে আমি তাৰ কাৰণে গৰিহণা জনাইছোঁ আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি এই ক্ষেত্ৰত তদন্ত কৰাৰ কাৰণে দাবী জনাইছোঁ। পৰীক্ষাৰ নিৰীক্ষকগৰাকীক যিধৰণে আঁতৰাই ৰখা হ'ল, অন্য এগৰাকী ব্যক্তিক দায়িত্ব দিয়া হ'ল, আঁতৰাই ৰখাৰ লগতে সেই নিৰীক্ষকগৰাকীৰ লগত আন কোনোবা আৰু জড়িত আছে নেকি এই ক্ষেত্ৰত, এই ঘটনাৰ ক্ষেত্ৰত? গতিকে এই বস্তুখিনি যাতে তদন্ত কৰি অতি শীঘ্ৰে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে, এইখিনি মই হয়। সমগ্ৰ অসমতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ যি মাধ্যমিক ফাইনেল যি পৰীক্ষা চলি আছে, এইটো সময়তে আমি ছ'চিয়েল মিডিয়াত আমি ভাইৰেল হোৱাটো দেখিছোঁ যে আমাৰ এই তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী যি পৰীক্ষা কেন্দ্ৰ, এই পৰীক্ষা কেন্দ্ৰত আমাৰ কিছুমান ছাত্ৰসকলে আমাৰ মোবাইল লৈ পেলাই তেখেতসকলে লিখা যি মোবাইলত ভাইৰেল, এইটো আমি দেখিছোঁ। তো নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ জিলাৰ পৰা এইটো ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। কিয়নো নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনক আমি শিক্ষা বছৰ আৰু 2007 চনক আমি গুণগত শিক্ষাৰ আমি যি অভিযান, গুণগত শিক্ষাৰ আমি অভিযান চলাই পেলাই আমি কাম কৰি আহিছোঁ। আৰু আমি সকলোৱে জানো যে আজিৰ যুগ হ'ল আমাৰ গুণগত শিক্ষাৰ যুগ। আজিৰ যুগ হ'ল আমাৰ ছায়েন্স এণ্ড টেকন'লজিৰ যুগ। আৰু এই যুগত এনেকুৱা বেয়া যি কাৰ্য এইবিলাক শোভা নাপায়। তো নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ জিলাই এই ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যিসকলে এই কাৰ্যত বা এই ঘটনাক যিসকলে জড়িত আছে, তেখেতসকলক তদন্ত কৰি পেলাই আইনীভাৱে ব্যৱস্থা ল'ব লাগে। আমি সকলোৱে জানো যে চৰকাৰৰ আৰু বিভাগীয় কৰ্তৃপক্ষই যিখিনি কঠোৰ নিৰ্দেশনা তেখেতসকলে দিছে, ইয়াৰ মাজতো আমাৰ কিছুমান বিষয়ববীয়াসকলৰ গাফিলতিৰ কাৰণে এইটো ঘটনা ঘটিছে বুলি আমি ভাবোঁ। সেয়েহে আমি আমাৰ শিক্ষা বিভাগ লগতে আমাৰ প্ৰশাসনক আমি কঠোৰ এটা ব্যৱস্থা ল'ব লাগে আৰু এইবিলাক কাৰ্যৰ পৰা যিকোনো প্ৰকাৰে দূৰত্ব বজাই ৰাখিব লাগে। আৰু আমি দেখিছোঁ যি ছাত্ৰসকলে এইবিলাক লিপ্ত থাকে,
বিয়া কাৰ্যত যিবিলাক মানে ছাত্ৰই লিপ্ত থাকে সেইবিলাক মানে কোনো পঢ়াত মানে তেখেতসকলে মানে মনোযোগ নিদিয়ে। তেখেতসকলে শিক্ষাৰ প্ৰতি মানে ভাল এটা মানে ইচ্ছা নাই। তো ইয়াত মানে কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে মানে গুণগত শিক্ষাক মানে গুৰুত্ব সহকাৰে লৈ পেলাই নিজক মানে মানৱ সম্পদ গঢ়াৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। আৰু সেই সময়ত কিছুমান ছাত্ৰ যি ছাত্ৰবিলাকে মানে শিক্ষাক মানে গুৰুত্ব নিদি পেলাই এনেকুৱা কাৰ্যত লিপ্ত হয় আৰু যাৰ ফলত আমাৰ ভাল ছাত্ৰসকলৰ মানে জীৱনত এটা বেয়া প্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ। ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাওঁ যে সকলো ছাত্ৰয়ে গুণগত শিক্ষাক মানে লোৱাৰ কাৰণে চেষ্টা কৰি পেলাই নিজক মানৱ সম্পদ গঢ়ি তোলাত ব্যস্ত হ'ব লাগে।